গাড়ীখন ইয়াতে পাৰ্ক কৰি দিছো গাড়ীখন এতিয়া অলপ আগত থমগে দলঙৰ ওপৰত নথওঁ सेल्फी खींचा हां फिर आया फिर बाद सभी खींचे के तरफ ডালি মই ঘৰ যাত্ৰা আকৌ কোন ডালিম মিন্টে মাছটো পৰি আছে আৰু আমাৰ সবজি কি আছে দেখুৱাই দিয়া বলা হিজা আজি মিট মাংসটো চাব পাৰে আপোনালোকে স্বাগতম জনাইছো আকৌ সকলোকে অন্য এটা ভিডিঅ'ৰ মাজলৈ আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে এতিয়া আছো অৰুণাচলত আৰু এফালে দেখিছে হনুখতে এয়া ধুনীয়া পাহাৰ আৰু লগতে এফালে মিন্টু হাই গাইস এ তুলসী নকবা একেবাৰে ককাল চকাল বিখাই গৈছে আৰু দেই ককাল চকাল বিখাই গৈছে মানে কি হয় আমি ৰাতিয়ে আহিলো ঘৰৰ পৰা ৰাতি 12:30 বজাত আহিছো দীঘলীয়া যাত্ৰা এটা কেটা বাজিলে চোৱাচোন সময়টো 8:30 এতিয়া ৰাতিপুৱা 8:30 বাজিছে যাত্ৰা দীঘলীয়া হয় আৰু আমি ক'ত গৈ আছে আপোনালোকক সকলোবোৰ দেখুৱাই যাম আপোনালোকে চাব ভিডিঅ'টো চাই নিশ্চয় ভাল পাব তেনেহলে আমাৰ যাত্ৰা আকৌ ইয়াৰ পৰা আৰম্ভ কৰিম আমি ইয়াত খন্তেক সময় ৰৈছো খুব ধুনীয়া ঠাই টুকুৰা পালো ইয়াতে অলপ ৰৈ দিছো এতিয়া আৰু এফালে এখন এই নদী এখন আছে আৰু সন্মুখত এইটো এটা সুউচ্চ পাহাৰ হয় আৰু জীৱনত প্ৰথম মানে ইমান ডাঙৰ পাহাৰত মানে তলত ৰৈ আছো মানে আপোনালোকক কৈ পেলাই মানে এক্সপ্লেইন কৰিব নোৱাৰিম গাড়ীখন ইয়াতে পাৰ্ক কৰি দিছো গাড়ীখন এতিয়া অলপ আগত থমগে দলঙৰ ওপৰত নথওঁ আৰু তুলসীত গ'ল তলত এইফালে আৰু এতিয়া মই গৈ আছো তললে মানে নদীলৈ গৈ আছো এতিয়া ইয়া এফালে সিহঁতে গা চা ধুলেই আৰু লাহে লাহে আমি আমাৰ গন্তব্যস্থান আহি পাইছোহি আৰু ইয়াত যোন আগতে আহিছে তেওঁলোকে গম পাব কলৈ আহি আছো আৰু অকণ সময় ধৈৰ্য ধৰক কৈ আছো আপোনালোকক দেখুৱাই আছো কলৈ আহিছো अबे जल्दी बोल कल सुबह पनवेल निकलना है আৰু এতিয়া আমি গৈ আছো চিৰি বগাই তুজি ভৰি বিখালে নি না ক'ত ইমান সোনকালে এতিয়া উঠিছো হে মিন্টু ভৰি বিখাইছে নি না না মোৰ বাবা ধামৰ পিছত এইটো এটা ধাম আহিছো খুব ভাল লাগিলে কি কৈছা ওপৰ যাব লাগিব নেকি কি আছে একেবাৰে নিচে মে ভাগলতা सीधे पकड़ चल या आपको जगह पे ले जाकर जगह में अच्छा राम राम बाबा जी सेल्फी खींचा हाँ फिर आया फिर बाद सभी खींचे के तरफ फोटो मारने का चक्कर में गया यहाँ पे गिरा है कुंड में स्टार्टिंग बाद ला किया अच्छा पूरा हेलीकॉप्टर घूम रहा और मतलब बचा नहीं स्टार्टिंग बाद अच्छा पूरा नॉर्थ के रेलवे का मालिक था मुंह से सुपारी निकाल के बात कर रहे बाबा बोले करना था कॉलेज रिटायर होकर तब बोला আৰু এফালে ইয়াত তলত নদী আৰু এই দলং খুব ধুনীয়া লাগিছে দেখি পেলাই ব্ৰিজৰ ষ্ট্ৰাকচাৰটো সব ৰাখনো আৰু আমি ইয়াত তলৰ পৰা এনেকৈ আহি আছো এতিয়া ইমানখিনি পালোহি আৰু অলপমান দূৰ আছে পাইছোহি আৰু এফালে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে আৰু ওপৰত যিটো মেচিন দেখিছিলোঁ এই মেচিনটোৰ পৰা মানে এফালে মছলা মিক্স কৰিছে আৰু এফালে এনেকৈ তললৈ দি আছে এটা যিমান ডখৰলৈকে আছিলে আমি উঠিলোঁ ওপৰলৈ আৰু এতিয়া আকৌ তললৈ নামি গৈ আছোঁ তুমিতো প্ৰথম আহিছা ফাৰ্ষ্ট টাইম বাৰু সেকেন্ড টাইমো আহিম বাৰু तो राम निकला रे देव मानुस সেকেন্ড টাইম আহিবা ন
আৰু আমি সকলোবোৰ প্ৰথমবাৰৰ কাৰণে আহিছোঁ ইয়ালৈ বহুত দিনৰ পৰা মানে প্লেনিং কৰি আছিলোঁ আহিম বুলি কিন্তু প্লেনিংটো সফল হৈ উঠা নাছিলে আৰু আজি আমি ৰাতিয়ে আহিলোঁ ৰাতি ঘৰৰ পৰা প্ৰায় 12:30 ওলালোঁ 12:30 ওলাই পেলাই ইয়াত আমি 8:30 বজাত পালোহি দীঘলীয়া মানে যাত্ৰা বহুত দীঘলীয়া যাত্ৰা আৰু ৰাতিও মানে বেছি গাড়ী স্পীড চলাব নোৱাৰি কাৰণ কেলে কুঁৱলী মানে সম্পূৰ্ণ ৰাস্তাটো একদম বগা কৰি থৈছে কুঁৱলীৰ পৰা মানে ৰাস্তাত একো দেখিয়ে পোৱা নাযায় সেয়েহে লাহে লাহে আহিবলগীয়া হ'ল ক'ৰবাৰ ইয়াৰ পৰা মানে হাৰ্ডি পাচলি শেষ হৈ যাব আৰু একো নাথাকিব আৰু নিজৰ বুলিবলৈ গম পালা নাই ইয়াৰ পৰা যদি যাবলগীয়া হয় তললৈ এনেকৈ এই চাইডেদি পাৰ হ'বা ফুটা ধৰি লোৱা কষ্ট হৈছে অলপমান এটা সাৱধানে আহিছোঁ মানে বহুত পিছল হৈ আছে গোটেই চিমেণ্ট পৰি পেলাই পাৰ হ'লোঁ ইয়াত মানে খুব সাৱধানে আহিব লাগিব তাত যাব লাগিব इसी से पाव नहाना पड़ेगा वो कहाँ वहाँ और पूजा पहले होता है नहाना पहले अच्छा वहाँ में करना पड़ता है ना कर सकते हो तुम लोग और अगर वो लोग नहीं नहाना चाहता पूजा कर सकता है ना हम लोग नहा हाँ हाँ आपका पास में आते আৰু এই আমি এতিয়া আহি পালোহি পৰশুৰাম কুণ্ড আমি ইয়ালৈকে আহিছিলোঁ আপোনালোকক ইমান সময় ধৰি কোৱা নাছিলোঁ এতিয়া কৈ দিছোঁ এইফালে পৰশুৰাম কুণ্ড আৰু ইয়াতে এতিয়া আমি গা ধুম ज़्यादा वो नहीं है आराम से रस्सी को पकड़ने के लगा
কিহৰ গছ মিণ্টু এজোপা কোন ডালিম কণ ডালিম ভাইজনী কৈ দে ডালিমৰ ঘৰ যাত্ৰা আকৌ কোন ডালিম ये क्या है প্ৰথমবাৰ শুনিলোঁ আপোনালোকে দুৰ্গা মন্দিৰত পলিথিন দিছিলে নি এনেকুৱা টোপলা দিছিলে নেকি প্ৰসাদৰ লৈ আহিলে নাই লৈ আহক যাওক লৈ আহক ঘৰত লৈ যাব লাগিব নাই ঘৰত লৈ যাব লাগিব আৰু ৰখিব কৈছিলে না নৰখিলে গুচি আহিলে নহয় ৰখাই থৈছিলে মানে এনেকুৱাটো দিলে ঘূৰাই দিয়ে আকৌ তাত যিখিনি লাগে সেইখিনি তাত ৰাখিব আপোনালোকৰ নামত হেৰি কৰি থৈছে লৈ আহক देखा आपने लापरवाही का नतीजा है দুটা পলিথিন দুটা আছে পলিথিন আৰু এটা কাৰণ নাজানো আৰু এটা মন্দিৰৰ পৰা ওলাই আহিলোঁ এতিয়া আছোঁ লোহিত ব্ৰিজৰ ওপৰত আৰু এইফালে তলত লোহিত নদী সন্মুখতে পাহাৰ এই ডাঙৰ ডাঙৰ পাহাৰ সন্মুখত ইমান ধুনীয়া লাগিছে ন ঠাইখন মানে মই আপোনালোকে যদি নিজে নাচায় মই মানে কথাৰে কৈ বুজাব নোৱাৰিম লাইফত এবাৰ হ'লেও ইয়ালৈ আহিব খুব ধুনীয়া ঠাই চাই নিশ্চয় ভাল পাব লগতে পৰশুৰাম কুণ্ড আছে তাতো আপোনালোকে মানে গৈ পেলাই পূজা পাতল কৰিব পাৰিব আমিতো আজি গা ধুলোঁ তাত বহুত দিনৰ পৰা মানে আশা এটা আছিল কি পৰশুৰাম কুণ্ডত গা ধোৱাৰ তাকে আজি সেইটো আশাটো পূৰণ হ'ল আমি সেই তাৰ ওপৰলৈকে গৈছিলোঁ এনেকৈ এটা মানে দেখিলে কিবা লাগে ইমান ওপৰলৈকে গৈছিলোঁ কি পাইছা ये लो ना हम पकड़ने सकने से तुम अरे हम जाएगा लो ना इसको तुम हम टमाटर हम ऐसा ऐसा जाओ हैं अच्छा से बोलो ना कुछ अरे आप जाइए ना जाइए वो आज का मुका हाथ में पैसा हाँ तो बोलो हाँ मिटे हाँ बोलो बेटू दिया और दिया लोकल माछ खिला के मन में खाना क्यों पाप बोलने हैं डाले কাপোৰ কানি অলপ সলাই ল'লোঁ সলাই লোৱাৰ কাৰণ মানে কি আপোনালোকে দেখিলেই নদীত মানে কি মাছটো ধৰিবলৈ যাওঁতে গোটেই কাপোৰ কানি তিতি গ'ল সেয়েহে এতিয়া বেলেগ কাপোৰ কানি পিন্ধি ল'লোঁ আৰু এইফালে এয়া মিণ্টুৱে মাছটো পুৰি আছে আৰু আমাৰ চব্জি কি আছে দেখুৱাই দিয়া মাংসটো চাব পাৰে আপোনালোকে আৰু তুলসীয়ে কি চালাড বনাইছে ন বনাব ইয়াত এইফালে ভেজ আৰু এইফালে পোলাও বনাইছে আৰু ৰাস্তাতে আমি ঠাইটুকুৰা ৰখি দিলোঁ ইয়াতে আমি ভাত আৰু চব্জি তব্জি বনালোঁ আৰু ইয়াতে মানে খাই বৈ যাম এতিয়া ঠাইটুকুৰা ধুনীয়া হয় এইফালে নদী এখন আছে এই নদীখনতে মানে আমি কি আৰু গোটেই চব্জি মাংস চাউল তল ইয়াতে ধুলোঁ ইয়াতে ধুই মেলি মানে আৰু গোটেইখিনি মানে বনোৱা মেলা কৰিলোঁ আৰু ইয়াতে মানে কি সেই মাছ এটা ধৰিলোঁ আৰু সেই মাছটো এতিয়া কি মিণ্টু পুৰি আছে আপোনালোকক দেখুৱালোঁ অলৰেডি আৰু ভাত পানী খাই আমি এতিয়াৰ পৰা যামগৈ ইয়াতে 4:30 বাজিলে আৰু ইয়াৰ পৰা ঘৰ পাওঁতে যথেষ্ট পলমে হ'ব আৰু আজি ভিডিঅ'ত চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ নেপাহৰিব আকৌ লগ পাম বাই বাই